everyone, welcome to Abhit Shiksha. মই প্ৰিয়াক্ষী. So আজি আমি এটা নিউ সিৰিজ লৈ আজি হাজিৰ হৈছোঁ. আমাৰ নিউ সিৰিজটো হ'ব বেংকিং ৰিজনিঙৰ কাৰণে. বেংকিং ৰিজনিং most of the government exam যিকোনো বেলেগ ষ্টেট এক্সামছ যিবোৰ ষ্টেট কম্পিটিটিভ এক্সামছ হয় তেওঁৰ ৰিজনিঙৰ চিলেবাছৰ লগত অলপমান বেলেগ হয়. অলপমান এডভান্সড অলপমান গভীৰত আমাৰ ৰিজনিংবোৰ বেংকিঙৰ হয়. চ' আজি আমাৰ ফাৰ্ষ্ট ক্লাছ হ'ব. আমি এটা বহুত ইম্পৰ্টেণ্ট টপিক যিটো আমাৰ বেংকিঙৰ প্ৰিলিমছত মেইনছত আমি এইটো টপিকৰ পৰা কুৱেশ্যন চাবই পাৰোঁ. ইট ইজ এভিডেণ্ট যে আমি তাৰে এই চেপ্টাৰৰ পৰা আমি কুৱেশ্যনছ কেইটা পামেই. চ' আমাৰ আজি চিন্স মই যি টপিকটো লৈ আজি ডিছকাছ কৰিম এই টপিকটো অলপ দীঘল হয়. when it comes to bank exam perspective তেতিয়া আমি যিকোনো এটা দুটা ক্লাছত এইখিনি ফিনিছ কৰিব নোৱাৰি. আমি এইটো বহুত ইন ডেপথ আমাৰ এইটো আণ্ডাৰষ্টেণ্ডিং আনিব লাগিব চ' ডেট নট জাষ্ট প্ৰিলিমছ আমাৰ প্ৰিলিমছ ক্ৰেক কৰাটো এইটো ফাৰ্ষ্ট ষ্টেজ হয় বাট আমাৰ কমপ্লিট এইম হয় প্ৰিলিমছৰ পিছত মেইনছ এণ্ড দেন যদি পিঅ' হয় ইণ্টাৰভিউ ডেছক্ৰিপটিভ ক্লিয়াৰ কৰা. বাট ফৰ নাও আমাৰ এনেকুৱা লেভেলৰ প্ৰিপাৰেশ্যন হ'ব লাগিব ইমান ইন ডেপথ কনচেপ্ট বিল্ড কৰিব লাগিব চ' ডেট নট জাষ্ট প্ৰিলিমছ উই কেন অলছ' ক্লিয়াৰ দ্য মেইনছ. চ' আজি আমি ডিছকাছ কৰিম বহুত এটা ইম্পৰ্টেণ্ট টপিক ফৰ বেংক এক্সামছ প্ৰিলিমছত মষ্টলি 5টা কুৱেশ্যন 5টা চামটাইমছ 7টা তেনেকুৱা কুৱেশ্যনছ মই মানে মেক্সিমাম টাইম 5টাই আমি দেখিব পাওঁ. বাট আমি এনেকুৱা প্ৰিপেয়াৰ কৰি থাকিব লাগিব যি প্ৰিলিমছত আমাৰ 100টা কুৱেশ্যন থাকে 35টা থাকে আমাৰ ৰিজনিঙৰ. এই 35ৰ ভিতৰত 5টা যদি আমি কোন টপিকৰ কথা কৈ আছোঁ ডিছক্ল'জ কৰি দিওঁ. চ' ইট ইজ চিলগিজম. ইট ইজ চিলগিজম. অ'কে, চিলগিজম এটা বহুত ইম্পৰ্টেণ্ট টপিক ফৰ বেংকিং পাৰ্চপেক্টিভ. আমি যিকোনো বেলেগ কম্পিটিটিভ এক্সাম এডিআৰই হওক আছাম পুলিচ হ'ব টেট বি.এড এণ্ট্ৰেঞ্চ তাতো আমি চিলগিজমছৰ কুৱেশ্যনছ আমি পাওঁ. বাট তেতিয়া কি হয় ডাইৰেক্ট চিলগিজম যে আমি ডিছকাছ কৰিম কেনেকুৱা ধৰণৰ চিলগিজমছ আমি বেংক এক্সামৰ প্ৰিলিমছত মেইনছত ডিল কৰোঁ. বাট যেতিয়া আমি কম্পিটিটিভ এক্সাম যিকোনো বেলেগ ষ্টেটৰ ক্লাৰিকেল পষ্টৰ যিকোনো এক্সামছৰ যিখিনি আমাৰ চিলগিজমছ আহে এইখিনি অলপমান বেছিক লেভেল ইজি লেভেলৰ আণ্ডাৰষ্টেণ্ডিঙৰ কুৱেশ্যনছবোৰ থাকে. বাট ইয়াতে আমাৰ ইন ডেপথ আণ্ডাৰষ্টেণ্ডিং কনচেপ্ট বিল্ড কৰিব লাগিব ভালকৈ. চ' আজি আমাৰ এই বেংকিং ৰিজনিঙৰ ছিৰিজৰ আমাৰ ফাৰ্ষ্ট ক্লাছ আৰু আমি ফাৰ্ষ্ট ক্লাছত ডিছকাছ কৰিম বেচিক্স অফ চিলগিজমছ হাউ টু ডিল উইথ দেম হাউ টু ড দ্য ভেন ডায়েগ্ৰাম চ' ডেট আমি ভেন ডায়েগ্ৰাম ষ্টেটমেণ্ট এণ্ড কনক্লুশ্যন টাইপছ থাকে. আমি যেতিয়া চিলগিজমছৰ কুৱেশ্যনছ কৰিম আমি তেতিয়া কি পাম ষ্টেটমেণ্ট দিয়া থাকে. ষ্টেটমেণ্টবোৰ আমি উই কনভাৰ্ট দেম ইনটু ভেন ডায়েগ্ৰামছ দেন তাৰপিছত কনক্লুশ্যন যিখিনি আমাৰ দিয়া থাকে আমাৰ কনক্লুশ্যনবোৰ ষ্টেটমেণ্টৰ কাৰেক্ট লগত মিলিছে নে নাই এইবোৰ চাই আমি অপশ্যনছবোৰ ছল্ভ কৰোঁ এক্সামত চিলগিজমছৰ কুৱেশ্যন ছল্ভ কৰোঁ. চ' আমি আজি মেইনলি বেচিকখিনি শিকিম কেনেকৈ ভেন ডায়েগ্ৰাম বনাই আমি কনক্লুশ্যনটো ডিৰাইভ কৰিব পাৰোঁ ষ্টেটমেণ্টৰ লগত মিলিছে নে নাই এইখিনি হ'ব আমাৰ মেইন আজি টপিক অফ ডিছকাশ্যন. চ' দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক ফৰ বেংক এক্সাম পাৰ্চপেক্টিভ আমি বেচিক টু এডভান্সলৈকে যাম. আজি হ'ব আমাৰ পাৰ্ট 1 দ্য শুৰুৱাত জাৰ্ণি. অ'কে, ইট উইল কণ্টিনিউ সিমানটাই পাৰ্ট হ'ব যিমান দেৰিলৈকে আমি চিলগিজমছ একেবাৰে ইন ডেপথলৈকে বুজি নাপাওঁ. যেতিয়া আমি মক টেষ্ট দিব বহিম আমি চিলগিজমছৰ কুৱেশ্যনছ এনেকুৱা নাহে যে আমি নোৱাৰিছোঁ আমি এনেকৈ প্ৰিপেয়াৰ কৰিম চ' ডেট যেতিয়া আমি মক টেষ্ট দি আছোঁ আমি 5টা কুৱেশ্যন আহিছে ৰিজনিং ছেকশ্যনত আমাৰ 20 মিনিটত কৰিব লাগে আমি উইদিন 1-2 মিনিটত এইটো কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব. চ' তেনেকৈ আমি আজি ফাৰ্ষ্ট ষ্টেপটো আগবঢ়াম টুৱৰ্ডছ বেংকিং এক্সাম প্ৰিপেৰেশ্যন. চ' নেক্সট হ'ব এতিয়া আমি অলপ ডিছকাছ কৰি লওঁ কুৱেশ্যনছ আমি বহুত প্ৰেক্টিছ কৰিম. আমি যিটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ আমি তাতে পাৰ্ট ৱাইজ পাৰ্ট আমি এটা চেপ্টাৰৰ ইন ডেপথত সোমাই এক্সপ্লেইন কৰিম. বাট ফাৰ্ষ্ট আমি বেচিকখিনি জানিব লাগিব. চ' আমি ইয়াতে আজি কুৱেশ্যনছ ডিল নকৰোঁ আমি বেচিক্সবোৰ কেনেকৈ ষ্টাৰ্ট কৰোঁ আমি চিলগিজমছ হয় কি এইখিনি আজি ইয়াতে আমি ক্লাছত পঢ়িম. চ' টাইপছ অফ ষ্টেটমেণ্ট যেতিয়া একেবাৰে বিগিনাৰ্ছ যোনে আছে ইয়াতে সিহঁতে কি কৰিব দে ডু নট ন' হোৱাট চিলগিজমছ ইজ. অ'কে, ভাবিব পাৰে কি হয় চিলগিজমছ কি কৈ আছে কেনেকুৱা কুৱেশ্যন আহে চিলগিজমছৰ পৰা. চ' মেইনলি কেনেকৈ থাকে আমাৰ চিলগিজমছত এনেকুৱা টাইপৰ কিবা কুৱেশ্যন থাকিব ষ্টেটমেণ্ট বেছড এনেকৈ 2টা বা 3টা চামটাইমছ 4টা এনেকুৱা ষ্টেটমেণ্ট দিব.
ষ্টেটমেণ্টছ দিব এই ষ্টেটমেণ্টছবোৰ চাই উই উইল ড্ৰ ভেন ডায়েগ্ৰামছ অ'কে এণ্ড হাউ টু ড্ৰ দ্য ভেন ডায়েগ্ৰামছ ফ্ৰম দ্য ষ্টেটমেণ্ট এইখিনিও আজি আমি লাৰ্ণ কৰিম আৰু কনক্লুশ্যন থাকে এণ্ড কনক্লুশ্যন দিয়া থাকে তাৰপিছত আমি কি কৰোঁ চিলগিজমছত ষ্টেটমেণ্টৰ আমি ভেন ডায়েগ্ৰামবোৰ বনোৱাৰ পিছত আমি কনক্লুশ্যনখিনি পঢ়োঁ কনক্লুশ্যন যদি মোৰ ভেন ডায়েগ্ৰামৰ মতে মানে মোৰ ষ্টেটমেণ্টৰ মতে কাৰেক্ট হৈ আছে তেতিয়া আমি এনেকুৱা ক'ব পাৰোঁ ছাপ'জ দুটা ষ্টেটমেণ্ট দিয়া আছিল এটা 1 আৰু 2 মই মোৰ ষ্টেটমেণ্টবোৰ যেতিয়া ভেন ডায়েগ্ৰামত কনভাৰ্ট কৰিলোঁ আৰু মই কনক্লুশ্যনবোৰ পঢ়ি দুটাই চালোঁ যে দুটাই কাৰেক্ট তেতিয়া আমি অপশ্যনছবোৰ কেনেকৈ পাম এনেকুৱা থাকিব পাৰে অনলি কনক্লুশ্যন 1 ফ'ল'জ ছেকেণ্ড থাকিব অনলি কনক্লুশ্যন 2 ফ'ল'জ থাৰ্ড থাকিব both conclusion 1 and 2 follow fourth থাকিব পাৰে neither 1 nor 2 follows so তেনেকৈ আমি questions of syllogisms examত ডিল কৰোঁ so এইখিনি বুজি পালে কেনেকুৱা টাইপৰ questions হয় এতিয়া কেনেকুৱা টাইপৰ ষ্টেটমেণ্ট আহিব পাৰে এতিয়া আমি এই ক্লাছত একেবাৰে ইন ডেপথ যেতিয়া সোমাই বুজিব লৈছোঁ আমি এইটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ চ' কি চাই আছোঁ টাইপছ অফ ষ্টেটমেণ্টছ দুই ধৰণৰ হ'ব এটা হ'ব আমাৰ পজিটিভ ষ্টেটমেণ্ট আৰু এটা থাকে আমাৰ নেগেটিভ ষ্টেটমেণ্ট অ'কে পজিটিভ আৰু নেগেটিভ তাৰে ভিতৰত যেতিয়া আমি কুৱেশ্যনছবোৰ কৰিম হয় যেতিয়া আমি কুৱেশ্যনছ ডিল কৰিম তাতে যেতিয়া কিছুমান কীৱৰ্ডছ থাকিব এই কীৱৰ্ডছবোৰ পজিটিভ ষ্টেটমেণ্ট ডিনোট কৰি আছে নে নেগেটিভ ষ্টেটমেণ্ট ডিনোট কৰি আছে এইখিনি যদি আমি এই বেছিকখিনি আজি বুজি নলওঁ তেতিয়া আমি এক্সামত কৰিব নোৱাৰিম বিকজ উই হেভ টু আণ্ডাৰষ্টেণ্ড আমাক জানিব লাগিব কোন ষ্টেটমেণ্টটো ইয়াতে আমাৰ পজিটিভ হৈ আছে কোন কীৱৰ্ডটো আমাক পজিটিভ এপ্ৰ'চ দি আছে কোন কীৱৰ্ডটো আমাক নেগেটিভ এপ্ৰ'চ দি আছে এই পজিটিভ আৰু নেগেটিভ জনাটো বহুত দৰকাৰ বিকজ তেতিয়াই আমি ষ্টেটমেণ্টৰ পৰা যেতিয়া ভেন ডায়েগ্ৰামটো বনাম আমাৰ বহুত দৰকাৰ পৰিব আমাৰ এই ইনফৰ্মেশ্যনটো যে ইয়াতে মোৰ পজিটিভ ষ্টেটমেণ্ট আছে নে নেগেটিভ ষ্টেটমেণ্ট বিকজ যেতিয়া most of the time even in prelims আমাৰ প্ৰিলিমছত আৰু মেইনছতো এনেকুৱা থাকে যে আমি পজিটিভ আৰু নেগেটিভ ষ্টেটমেণ্ট চাই আমাৰ ছল্ভো কৰিব নালাগে আমি জাষ্ট কেইটামান ট্ৰিক আৰু কেইটামান আমাৰ কনচেপ্ট যদি ভাল থাকে আমি তাৰে পৰা অপশ্যনবোৰ টিক কৰি আগবঢ়াব পাৰোঁ চ' তাৰ কাৰণে আমাৰ জানিব লাগিব কোন ষ্টেটমেণ্ট কোন কেইটা কীৱৰ্ডছ আমাৰ ইয়াতে পজিটিভ এপ্ৰ'চ দি থাকে আৰু কোনটো নেগেটিভ চ' ইয়াতে পজিটিভৰ ভিতৰত আমাৰ কোন আছে অল আছে অল যেতিয়া আমি যিকোনো এটা ষ্টেটমেণ্ট পাম আৰু তাতে লিখা থাকিব অল এ আৰ বি অল চি আৰ ডি তেতিয়া এটা ষ্টেটমেণ্ট হৈ আছে ন অল এ আৰ বি ছাপ'জ অ'কে এনেকুৱা এটা ষ্টেটমেণ্ট আছে ছাপ'জ মোৰ এনেকৈ এটা ষ্টেটমেণ্ট আছে যে অল এ আৰ বি অ'কে এইটো মই বুজাম কেনেকৈ এইবোৰ আমি ভেন ডায়েগ্ৰামত কনভাৰ্ট কৰোঁ এইখিনি আমি বুজাম বাট এতিয়া কি হ'ব আমি বুজিব লাগিব যে অল এ আৰ বি যে মই বস্তুখিনি লিখিছোঁ এইটো মোৰ পজিটিভ ষ্টেটমেণ্ট হয় নে নেগেটিভ মই যদি এইখিনি এতিয়াতো আপোনালোকক নুবুজালোঁ হয় যে অল এটা পজিটিভ ষ্টেটমেণ্টৰ আণ্ডাৰত পৰিছে তেতিয়া এক্সামত গৈ বুজি নাপাব এইটো পজিটিভ নে নেগেটিভ চ' আমাৰ কি দুটা বস্তু মনত ৰাখিব লাগিব টাইপছ অফ ষ্টেটমেণ্টত আমাৰ পজিটিভ থাকে আৰু নেগেটিভ ষ্টেটমেণ্ট থাকে পজিটিভৰ ভিতৰত আমাৰ থাকিব অল আৰু চাম যেতিয়া আমি ষ্টেটমেণ্টত আমি এনেকুৱা ষ্টেটমেণ্ট পাম য'ত অল আছে চাম আছে আমাৰ বুজি ল'ব লাগিব যে অল আৰু চাম থকা ষ্টেটমেণ্টবোৰ আমাৰ পজিটিভ ষ্টেটমেণ্ট হয় নেগেটিভ ষ্টেটমেণ্টৰ ভিতৰত কোন থাকে চাম নট আৰু ন' ইট ইজ ভেৰি ইজি এনেকুৱা আমি মনত ৰাখিব পাৰিম নেগেটিভ মানে কি আমি যেতিয়া মানা কৰি দিওঁ কিবা বস্তু কোনোবা কিবা মোক খুজিছে এইটো দিব পাৰিবা নেকি এতিয়া আমি মানা কৰি দিওঁ এণ্ড নেগেটিভ এপ্ৰ'চ নিদিলে আমাক চ' ডেট মিনছ এটা নেগেটিভ হয় বস্তুখিনি তেতিয়া চ' আমি কেনেকৈ চিলগিজমছত বুজি পাম যে এই কীৱৰ্ডটো পজিটিভ নে নেগেটিভ যেতিয়া আমি নট ন' তেনেকুৱা ৱৰ্ড মানা কৰা ৱৰ্ডবোৰ আমি ষ্টেটমেণ্টত পাওঁ তেতিয়া আমি বুজিব পাৰিম যে এইটো আমাৰ কি আছে এইটো আমাৰ নেগেটিভ ষ্টেটমেণ্ট আছে চ' আই গেছ ষ্টেটমেণ্টৰ এই বেছিকখিনি বুজি পালে বহুত ইম্পৰ্টেণ্ট আমি কুৱেশ্যনছত পটককৈ জাম্প নকৰোঁ ডেট ইজ নট আৱাৰ এইম টু জাষ্ট ছল্ভ কুৱেশ্যনছ আমি কুৱেশ্যনছ কৰাই থাকিম বাট একো একচুৱেলি বুজিয়ে নাপালে এনেকুৱা পঢ়াই কোনো লাভ নাই ফাৰ্ষ্ট আমাৰ কি কৰিব লাগিব আমাৰ বেছিকখিনি ভালকৈ জানিব লাগিব চ' ডেট আমি যেতিয়া মক টেষ্টটো দিব বহিম এনেকুৱা লেকচাৰ্ছবোৰ মাথাত আহি থাকে নহয় এইটো এনেকৈ পঢ়াই গৈছিল আমি তেতিয়া 5টা কুৱেশ্যন বহুত কম সময়ত ছল্ভ কৰা আমাৰ মেইন টাৰ্গেট হ'ব লাগে সেইটোৱে এতিয়া আমি কেনেকৈ কুৱেশ্যন ছল্ভ কৰিম বাট ফাৰ্ষ্ট ক্লাছ দিনা মই কুৱেশ্যন কৰাই থাকিলে একো বুজি নাপাব উই হেভ টু আণ্ডাৰষ্টেণ্ড দ্য বেছিক চ' এইখিনি আই গেছ বুজি পালে টাইপ অফ ষ্টেটমেণ্ট পজিটিভ নেগেটিভ পজিটিভৰ ভিতৰত অল চাম নেগেটিভৰ ভিতৰত চাম নট এণ্ড ন' অ'কে নেক্সট হ'ব ইয়াতে চাম ইম্পৰ্টেণ্ট কীৱৰ্ডছ এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট বিকজ
এক্সামিনাৰে কি কৰে, যেনেকা এক্সাম কম্পিটিটিভ লেভেলটো আমাৰ দিন গৈ আছে, বছৰ গৈ আছে, আমাৰ এক্সাম কুৱেশ্যনছবোৰ টাফ হৈ গৈ আছে। এনেকুৱা নহয় যে লেভেলটো ইজি হৈছে বা কাট অফবোৰ কমিছে। আপোনালোকে যদি লাষ্ট 5 yearsৰ ট্ৰেণ্ডটো চাই, এনেকুৱা হোৱা নাই যে কাট অফ কমিছে, কাট অফটো বাঢ়িয়ে থাকে। চ' আমাৰ তেনেকুৱা লেভেলৰ প্ৰিপাৰেশ্যন কৰিব লাগিব, যদি ইভেন ইফ দ্য কাট অফ ইজ ৰাইজিং আপ, উই উইল কোৱালিফাই দ্য প্ৰিলিমছ, উই উইল বি অন দ্য ৰেচ যোনে মেইনছ লিখিম। চ' তেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব। তাৰ কাৰণে নট জাষ্ট চিম্পলি ছলভিং ছাম কুৱেশ্যনছ আৰু ভাবিলোঁ যে হৈ গ'ল মোৰ চিলোগিজমছ পাৰিম, নহয়, আমি মেইনছত গৈ আটকি যাম। বিকজ আমাৰ মেইনছটো মেইন, প্ৰিলিমছটো আমি মক টেষ্ট দি বহুত ফাষ্ট আমি ভেদিক মেথছ, যিমান মেথছৰ কৈ আছোঁ, ৰিজনিঙৰ বহুত শ্বৰ্ট ট্ৰিক এইবোৰ লগাই আমি মেইনলি প্ৰিলিমছ ক্লিয়াৰ কৰিলোঁ। যেতিয়া আমি মেইনছ বহিম, আমাৰ যদি কনচেপ্টটি ক্লিয়াৰ নাথাকে, মেইনছ কনচেপচুৱেল কুৱেশ্যনছ দিয়ে, তেতিয়া আমি শ্বৰ্টকাট লগাই কৰিব নোৱাৰিম। আমাৰ তাতে বেছটো ক্লিয়াৰ থাকিব লাগিব। চ' আৱাৰ এপ্ৰ'চ শ্বুড বি একদম গ্ৰাছ ৰুট লেভেলৰ পৰা আমি বস্তুখিনি শিকিম। তাৰ বাবে এই চাম ইম্পৰ্টেণ্ট কিৱৰ্ডছ যিটো আছে, এইটো আমাৰ বহুত ইম্পৰ্টেণ্ট, আমাৰ এইটো জানিব লাগিব। যেতিয়া অল আহে, অ'কে, অল থকা ষ্টেটমেণ্ট যেতিয়া বনাওঁ, আচ্ছা মই এইবোৰ কৰাৰ আগে ফাৰ্ষ্ট এটা বস্তু বুজাওঁ। মই বুজাম, কিৱৰ্ডছখিনি বুজাম, ফাৰ্ষ্ট অলপমান বস্তুখিনি বুজি লওঁ। অ'কে, কেনেকৈ আমি ষ্টেটমেণ্টৰ পৰা আমি ভেন ডায়েগ্ৰামবোৰ বনাওঁ, কেনেকৈ পটককৈ উইদিন ছেকেণ্ডছ আমি ষ্টেটমেণ্টটো এটা ভেন ডায়েগ্ৰামত কনভাৰ্ট কৰোঁ, কনক্লুশ্যন পঢ়িম, বুজিম কাৰেক্ট নে নাই, 1 2 কাৰেক্ট হৈ আছে নাই, কোনটো। অ'কে, যেনেকৈ মই তেতিয়া ক'লোঁ অল এ আৰ বি। ছাপ'জ এইটো এটা মোৰ কি হ'ল, এইটো এটা মোৰ ষ্টেটমেণ্ট। অ'কে, এইটো একেবাৰে বিগিনাৰ্ছৰ কাৰণে, যোনে চিলগিজমছ আগত পঢ়াই নাই, তেওঁলোকে ভাবিব কি কৰিম এইটো, অল এ আৰ বি, ইমেজিনেশ্যন কৰিব লাগিব নেকি? নহয়, ভেন ডায়েগ্ৰাম বনাব লাগিব। অল এ, ছাপ'জ মই যদি এটা চাৰ্কলক ডিনোট কৰোঁ, এইটো মোৰ এ হয়। অ'কে, এই কমপ্লিট ৰিজিয়নটো মোৰ এ হয়। ফাইন, মই তাতে কি লিখিছোঁ, অল এ আৰ বি, মানে যিমানকেইটা এ আছে চবকেইটা এ বি হয়। ডেট মিনছ মই ক'ব পাৰোঁ এনেকুৱা এটা ৰিজিয়ন আছে, এইটো বি ৰিজিয়নৰ ভিতৰত গোটেই এ ৰিজিয়নটো সোমাই আছে, হয়নে নাই? সেইটোও হয়। মই কেইটামান কণ্ডিশ্যনছ, এইটো দুটা কণ্ডিশ্যনত হ'ব, দুটা পচিবল কণ্ডিশ্যন হয় তাৰ, মই শিকাম। জাষ্ট মই ডায়েগ্ৰাম কেনেকৈ বনাই ষ্টেটমেণ্টৰ পৰা আমি ভেন ডায়েগ্ৰাম লৈ কেনে প্ৰচিড কৰোঁ, এইখিনি বুজালোঁ। ইমানখিনি বুজি পালে, এতিয়া অলপ আগত মই কৈ আছিলোঁ যোনে ফাৰ্ষ্ট ক্লাছ কৰিছে, চিলগিজমছ কোনোদিন কৰা নাই, তেওঁ ফাৰ্ষ্ট অল এ আৰ বি চালে ইমেজিন কৰিব, অল এ আৰ বি কেনেকৈ কৰিম। এতিয়া বুজি পালে আই গেছ আমি কেনেকৈ কনভাৰ্ট কৰোঁ ভেন ডায়েগ্ৰাম লৈ। অল এ, গোটেই এইখিনি কাৰ ভিতৰত সোমাই আছে, বিৰ ভিতৰত সোমাই আছে। চ' অল এ আৰ বি। অ'কে, নেক্সট আৰু এটা এনেকুৱা ষ্টেটমেণ্ট হ'ব পাৰে, এইটো মই ষ্টেটমেণ্ট 1 দিওঁ। অ'কে, আৰু এটা ষ্টেটমেণ্ট দিলোঁ, ছাপ'জ ছাম এ আৰ বি, ছাম এ আৰ বি। এতিয়া কৈছে, এতিয়া আকৌ এটা কনফিউশ্যন, ছাম এ, কিমানটা বি, কেনেকৈ ড্ৰ কৰোঁ। এ আৰু বি যেতিয়া আমি চিলগিজমছ কৰিম, যেতিয়া আমাৰ এ বি চি তেনেকৈ দিয়া থাকে আমাৰ ষ্টেটমেণ্টছত, আমি কি কৰিম, আমি ইমেজিন কৰিম ইহঁতে এটা চাৰ্কলত আছে, সিহঁতৰ এটা পাৰ্টিকুলাৰ নিজৰ ৰিজিয়ন আছে। চ' মই তেনেকৈ বনাম, ছাপ'জ এইটো হয় মোৰ এ ৰিজিয়ন আৰু এইটো হয় মোৰ বি ৰিজিয়ন। হ'ল, কি ক'লে ইয়াতে, ছাম এ আৰ বি, কিছুমান এ বিৰ লগত আছে, মানে অলপমান এ ইজ আ পাৰ্ট অফ বি। এইটো কেনেকৈ শ্ব' কৰিম, এইটোতো বেলেগ, এইটো একেবাৰে ডিষ্টিংক্ট শ্ব' কৰি আছে, এইটো কিন্তু তাৰ ডায়েগ্ৰাম নহয়, এইটো বুজোৱা নাই কি হৈ আছে। ডেট মিনছ অলপমান এ বিৰ পাৰ্ট হয়, এই তাৰ লগত কিবা এটা ৰিলেশ্যন আছে। চ' এইখিনি ডায়েগ্ৰাম আমি কেনেকৈ শ্ব' কৰোঁ, আমি ছাম এ আৰ বি যেতিয়া ভেন ডায়েগ্ৰাম বনাওঁ কেনেকৈ ড্ৰ কৰোঁ। ছাপ'জ এইটো এ আৰু এইটো বি, এই যে দুটা চাৰ্কল যে অ'ভাৰলেপ খাই আছে, অ'কে, অ'ভাৰলেপ খাই যে এইখিনি বস্তু এটা কমন বস্তু পৰিছে, হয়নে নাই, ইমানটা পাৰ্ট অফ এ ইজ বি, ইমানটা পাৰ্ট অফ এ ইজ বি। এই যে মাজৰ পাৰ্টটো আমি চাই আছোঁ, এইখিনি পাৰ্ট বুজাই কমন ৰিজন বিটুইন টু, অ'কে, বোথ অফ দেম, এইটো বুজাই আছে ছাম এ, এৰ অলপমান পাৰ্ট বি হয়। চ' তেনেকুৱা এটা ডায়েগ্ৰাম হ'ব। অ'কে, এতিয়া যদি এনেকুৱা এটা ষ্টেটমেণ্ট দিয়ে মোক,
no A or B. No A or B. That means এনেকুৱা কোনো এৰ পাৰ্ট নাই যেতিয়া মই এ ৰিজন ডিনোট কৰিম অ'কে ছাপ'জ মই এটা ইজি এক্সাম্পল দিওঁ দুটা ক্লাছ আছে ছেকশ্যন এ ছেকশ্যন বি আছে অ'কে ছেকশ্যন এত 10টা ষ্টুডেণ্ট আছে আৰু ছেকশ্যন বিত ছাপ'জ 12টা ষ্টুডেণ্টছ আছে এতিয়া এতিয়া মেমে এটেণ্ডেঞ্চ ল'ব এটা ষ্টুডেণ্ট ফ্ৰম ছেকশ্যন এ যদি গৈ ছেকশ্যন বিত বহি থাকে তাতে কমি গ'ল 10টা আছিল 9টা হৈ গ'ল তাতে 12টা আছিল 13টা হৈ গ'ল এতিয়া মেমে যেতিয়া ৰেজিষ্টাৰত এটেণ্ডেঞ্চ দি থাকিব এই যে ছেকশ্যন এৰ পৰা যিটো ষ্টুডেণ্ট ছেকশ্যন বি লৈ গ'ল তাৰ নামটো থাকিব ৰেজিষ্টাৰত নাথাকে ন ডেট মিনছ ছেকশ্যন এৰ সেই ষ্টুডেণ্টটো ছেকশ্যন বিৰ পাৰ্ট নহয় no student of section A is a student of section B দুটা ছেকশ্যনৰ বেলেগ বেলেগ ৰেজিষ্টাৰ মেইনটেইন হৈ আছে য'ত এই ক্লাছৰ ষ্টুডেণ্টৰ নামটো তাৰ ৰেজিষ্টাৰত থাকিব নোৱাৰে এই ক্লাছৰ ষ্টুডেণ্টৰ ৰেজিষ্টাৰ নামটো তাৰ থাকিব নোৱাৰে তেতিয়া কি হ'ব দুটা ডিষ্টিংক্ট ক্লাছ হ'ব ডিফাৰেণ্ট ছেকশ্যন হৈ গ'ল অ'কে আৰু আইডেণ্টিটি হ'ব ছেকশ্যন এৰ ষ্টুডেণ্টৰ মই ছেকশ্যন এৰ হয় মই ছেকশ্যন বিৰ হয় আণ্ডাৰষ্টুড তেনেকৈ ৰিজিয়ন হয় ইয়াতে কি কোৱা হৈছে no A আৰু B যেতিয়া এনেকুৱা কৈছে A এটা ৰিজিয়ন আছে আৰু বিও তেনেকুৱা এটা ৰিজিয়ন আছে অ'কে A এটা ৰিজিয়ন B এটা ৰিজিয়ন যেতিয়া কৈছে এনেকুৱা এৰ কোনো পাৰ্ট নাই যোনটো এত সোমাই আছে বা এটৰ লগত কমন আছে তেতিয়া আমি কি কৰিম আমি যেতিয়া এক্সামত কৰিম এইখিনি বস্তু কিন্তু নুবুজায় যে A আৰু B there is no A element in B ইমান এইটো জাষ্ট দুটা ডিফাৰেণ্ট ৰিজন বুজাই আছে no A আৰু B আমি এক্সামত কেনেকৈ ডিনোট কৰিম আমি তেনেকৈ ডিনোট কৰিম এটা দাগ দি এনেকৈ ক্ৰছ মাৰি দিম তেতিয়া আমি বুজি পাম আচ্ছা এৰ ভিতৰত এনেকুৱা কোনো এলিমেণ্ট নাই যোনটো বিৰ লগত বা বিৰ ৰিজনৰ ভিতৰত সোমাই আছে সিহঁতৰ ভিতৰত কোনো ৰিলেশ্যন নাই আণ্ডাৰষ্টুড তিনিটা ছিটুৱেশ্যন আমি পঢ়িলোঁ এনেকৈ আমি যেতিয়া ষ্টেটমেণ্টছ দিয়ে এক্সামত আমি তেনেকৈ ডিল কৰোঁ অ'কে এতিয়া বহুত ষ্টেটমেণ্ট হয় ফিউ যেতিয়া মই কিৱৰ্ডছ পঢ়াম তেতিয়া মই তেতিয়া সময়ত মই বুজাই দিম এতিয়া জাষ্ট এই বেছিকখিনি বুজি ল'ব লাগিব আৰু এটা বস্তু ন' ডাউট মই এইটো নেক্সট কিবা পাৰ্টত যেতিয়া দিম আকৌ ডিটেইলত ডিছকাছ কৰিম বাট তথাপিও জাষ্ট এটা ৰাইট আইডিয়া দি আছোঁ হা ইন কেছ এনেকুৱা এটা ষ্টেটমেণ্ট দিছে হা ছাম A আৰু B আৰু মোক কনক্লুশ্যন দিছে ইয়াতে কনক্লুশ্যন দিয়া গৈছে যে ছাম B আৰু A এতিয়া মোক এই ডায়েগ্ৰামটো চাই মোক এই কনক্লুশ্যনটো কি সুধিছে যে ছাম B আৰু A হ'ব পাৰে এতিয়া যোনে বিগিনাৰ হ'ব সিহঁতে ভাবিব অঁ হৈ আছে এইটো বি ৰিজনৰ এত সোমাই আছে ন ছাম বি আৰু এও হ'ব পাৰে বাট যেতিয়া আমি চিলগিজমছ অলপমান টাফ লেভেলৰ কৰোঁ তেতিয়া কিন্তু এইটো নহ'ব মই বুজাম ইনডেপথ বুজাম বাছ মই জাষ্ট অলপমান বেছিক অলপমান বুজাই আছোঁ চিন্স মই এইটো লিখিলোঁ অলপমান আইডিয়া হৈ যাব মই নেক্সট আৰু ডিটেইলত পঢ়াম এইটো কি আছে ছাম বি আৰু এ দি আছে ন মোক আমাৰ এইটো ট্ৰিক জানিব লাগিব হা যেতিয়া আমাৰ ষ্টেটমেণ্টক কিবা ডাইৰেক্ট এপ্ৰ'চ দিয়ে মোক ডাইৰেক্ট ইয়াতে ইনফৰ্মেশ্যন দিছে যে ছাম এ আৰু বি কিছুমান এ আছে বিৰ পাৰ্ট হয় বাট মোক এনেকুৱা কিবা ইনফৰ্মেশ্যন দিলে নেকি মোক কি বেলেগ ছেকেণ্ড নম্বৰ কিবা ষ্টেটমেণ্ট আছে যে বিৰ লগত এৰ কিবা ৰিলেশ্যন ডিনোট কৰিছে ইয়াতে এ আৰু বি ৰিলেশ্যন ডিনোট কৰিছে এৰ পৰা বিলৈকে গৈছে ডেট মিনছ কৈছে এৰ কিছুমান পাৰ্ট বিত সোমাই আছে ছাম এ আৰু বি বাট মোক কি এনেকুৱা কিবা ক'লে যে ছাম বি আৰু এ তেনেকুৱা কিবা এপ্ৰ'চ আছিলে অপজিট আহি আছিল ন এইটো বস্তুখিনি মোৰ ফাৰ্ষ্ট ষ্টেটমেণ্টৰ একেবাৰে অপজিট মিনছ ছাম বি আৰু এ এনেকৈ গৈ আছে তেনেকুৱা ইনফৰ্মেশ্যন মোক দিয়াই নাই চ' তেতিয়া কিন্তু আমি কি কওঁ এনেকুৱা ছিটুৱেশ্যনত কেন নট চে আমি নাজানো এইটো ক'ব নোৱাৰোঁ একেবাৰে মিনছ ডাইৰেক্টলি ক'ব নোৱাৰি এইটো ৰং হয় বাট আমি এইটো কেন নট চে আমি নাজানো এইটো ডেফিনেট হয় নে নাই বিকজ আমাক কোনো ষ্টেটমেণ্টক তেনেকুৱা ইনফৰ্মেশ্যন ডাইৰেক্টলি দিয়া নাই য'ত বি এ অলপমান বি এৰ পাৰ্ট হয় নে নাই বুজা নাই এতিয়া বহুতে সুধিব মেম এইটো কমন পাৰ্ট চাই আছোঁ এনেকুৱা এটা বস্তু ভাবিবা হা ছাপ'জ এ এটা ঘৰ বি এটা ঘৰ বহুত ইজিলি বুজি পাব এই এক্সাম্পলটো ধৰিব পাৰিলে এই ঘৰত কিছুমান মানুহ আছে আৰু বিৰ ঘৰতো কিছুমান মানুহ আছে এৰ ঘৰৰ পৰা বিৰ ঘৰলৈকে 2-3টা মানুহ ফুৰিবলৈ গ'লে
এই বিৰ ঘৰত গৈছে ঠিক আছে কিন্তু বিৰ ঘৰৰ পৰা কোনো এৰ ঘৰত ফুৰিবলৈ আহিছে নে নাই আমাক কোৱা নাই আমাক জাষ্ট এইখিনি ইনফৰমেশ্যন দিছে দুটা ঘৰ আছে এ আৰু বি এত কিছুমান মানুহ আছে বি ঘৰত কিছুমান মানুহ আছে এ ঘৰৰ পৰা বি লৈকে কিছুমান মানুহ ফুৰিব গৈছে বাট বিৰ ঘৰৰ পৰা এত আহিছে নে নাই no specific instructions is given তেতিয়া কি হ'ব so এইখিনি পাৰ্ট মোক ডায়াগ্ৰাম ৱাইজ ডিনোট কৰে যে এ some A is a part of B but মোক directly statement একো mention কৰা নাই B is some B or A so যেতিয়া এনেকুৱা আমাক conclusion দিব এনেকুৱা এটা statement দিব some A or B আমি তেনেকুৱা diagram বনাম আৰু দি দিছে conclusion মোক দিছে some B or A হয় নে নাই একো specific information দিয়া নাই cannot say আমি ক'ব নোৱাৰি আৰু যেতিয়া cannot say আহে তেতিয়া optionsত আমি কোনো এনেকুৱা টিক নকৰিম য'ত এই অপশনটো কাৰেক্ট that means suppose এটো যদি conclusion 1 হৈ থাকিল suppose এটো মোৰ conclusion 1 আছিল আৰু optionsত এনেকুৱা এটা অপশন আছে conclusion only conclusion 1 follows okay তেতিয়া আমি কিন্তু এটো টিক নকৰো because cannot say definitely মই ক'ব নোৱাৰো যে একেবাৰে ফলো নকৰে so cannot say means I am not definite I am not sure আমাক কোনো ইনফৰমেশন দিয়া নাই তেতিয়া আমি কি কৰিম যেতিয়া যদি এটো ফলো নকৰে conclusion 1 does not follow in কিয় because cannot say আমি নাজানো ইমানখিনি so এটো মই আৰু ইন ডেপথ বুজাম বহুত বস্তুখিনি আছে বহুত সৰু সৰু ট্ৰিক আছে যিখিনি ট্ৰিকত আমাৰ এক্সামত কোৱেশ্চনছ ইজিলি হৈ যাব ইভেন এটো আমাৰ মেইনছতো হেল্প হ'ব so মই আজি জাস্ট ইমানখিনি বুজালো যে স্টেটমেন্ট দিয়া থাকিলে আমি কেনেকৈ ভেন ডায়াগ্ৰামবোৰ বনাও আৰু ভেন ডায়াগ্ৰামৰ টু চাই আমি কনক্লুশনটো কেনেকৈ ডিৰাইভ কৰোঁ আন্ডাৰস্টুড so এতিয়া কিৱৰ্ডছবোৰ বুজি পাব এতিয়া আমি কিৱৰ্ডছবোৰ ডিল কৰিম all আৰু some আমাৰ কেনেকুৱা ধৰণৰ স্টেটমেন্ট আছে পজিটিভ ওকে এটো আমাৰ পজিটিভ ধৰণৰ স্টেটমেন্ট আছে some not and no কেনেকুৱা স্টেটমেন্ট নেগেটিভ স্টেটমেন্টছ আছে ওকে এতিয়া কিৱৰ্ডছবোৰ কিয় দিয়া আছে sometimes not sometimes but mostly কি কম দিয়ে এক্সামত দিয়ে বেংকিং এক্সামত আমি sometimes চাও some all some not no তেনেকুৱা বাহিৰেও বহুত বেলেগ কিৱৰ্ডছ ইউজ কৰে আৰু তেতিয়া আমি যদি এইখিনি বস্তু আমাৰ ক্লিয়াৰ নাথাকে আমি এক্সামত কোৱেশ্চনবোৰ এৰি থৈ আহিব লাগে ওকে সো আমি যদি এইখিনি বস্তু জানি লওঁ যি দিয়ক না কিয় আমি পাৰিম যেনেকৈ অল যেতিয়া ডিনোট কৰে মই ড্ৰয়িংটো শিকালোঁ অল যেতিয়া ডিনোট কৰে that means এই কমপ্লিট ৰিজনটো বেলেগ এটা ৰিজনৰ ভিতৰত সোমাই আছে তাৰ কমপ্লিট পাৰ্টটো তাৰ ভিতৰত আছে হয় এইটো আমাক অল বুলি ডিনোট কৰে some not no মই ডিসকাস কৰিম ফাৰ্স্ট আমি এইখিনি বুজি লওঁ সো যদি মই এনেকুৱা কিবা স্টেটমেন্ট চাই আছো য'ত মোক each লিখা আছে every লিখা আছে only বুলি লিখা আছে 100% দিয়া আছে আৰু any দিয়া আছে তেতিয়া আমি সেম ডায়াগ্ৰামটো বনাম যে যোনটো ডায়াগ্ৰাম আমি all ইউজ কৰা সময়ত বনাও যেনেকৈ মই অলপ আগত যেতিয়া বুজালো all a আর b ওকে কি কৰিলো all a that means complete a ৰিজনটো b ৰ ভিতৰত সোমাই গ'ল এটোই আছিল আমাৰ ডায়াগ্ৰামটো বাট ইন কেস মোক যদি স্টেটমেন্টটো all নিদিয়াকৈ এনেকৈ দিয়া আছিল সাপোজ each a r b তেতিয়া কি এক্সামত বহি থাকিম কি কৰিম each a r b each ইয়াতে মোক ডিনোট কৰে কমপ্লিট each ইয়াতে মোক all ডিনোট কৰে that means মোৰ এটো ডায়াগ্ৰাম সেম এই ডায়াগ্ৰামটোৱে হ'ব each a r b next কি আছে every সেম ইখিনি মইতো কম স্ক্ৰিনশ্বট লৈ থৈ দিব নোটস বনাব এটো লাগিব ৰিভিশনত থৈ দিব যেতিয়া আমি এক্সাম কৰিম each every 100% any আমি দেখিলে আমি কি কৰিব পাৰিম পটককে বুজিম এটো অলৰ আন্ডাৰত পৰে ইট মিন্স গোটেইখিনি ৰিজন সোমাই যাব ওকে সো ইয়াতে কি হ'ব আমাৰ every a r b ওকে হৈ গ'ল সেম ডায়াগ্ৰাম a 1 2 3 4 5টা আছে এই 5টা কিৱৰ্ডছ ডায়াগ্ৰাম এটোৱে হ'ব এই 5টা কিৱৰ্ডছৰ ডায়াগ্ৰাম এটোৱে হ'ব 100% কি বুজায় 100% percentage is always calculated in 100 right so যেতিয়া আমাক 100% a আর b that means গোটেইখিনি a ৰিজনটো b ৰ ভিতৰত সোমাই আছে so আমাৰ এই all কিৱৰ্ডটোৱে কাম আহিব আমি এনেকুৱাই ডায়াগ্ৰাম বনাম so মনত ৰাখিব
নোট ডাউন কৰিব, ৰিভাইজ কৰিব, ইচ এভৰি অনলি 100% এনি, এইটো আমাৰ কি ডিনোট কৰে, অল ডিনোট কৰে। অ'কে, এতিয়া এইটো হ'ব আমাৰ মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ, যেতিয়া মানে ষ্টুডেণ্টছৰ বহুত কনফিউজন লাগি থাকে, এনেকুৱা কিয় হৈছে, 99.99% বহুত হয়, এইটো কিয় আমি চামত সোমাই দিলোঁ, কৈ আছোঁ। জেনেৰেলি যদি দিয়ে, জেনেৰেলি এ আৰ বি, জেনেৰেলি কমপ্লিটলি নহয় কিন্তু, অ'কে, যেতিয়া আমি কওঁ এটা যিকোনো এটা ষ্টেটমেণ্ট, জেনেৰেলি পিপল লাইক টি অ'ভাৰ কফি, এনেকুৱা কিবা এটা, দেট মিনছ কি কৈ আছোঁ, not 100%, not all people like tea over coffee, generally there are some, that means some percentage of, some portion of, not completely, গোটেইখিনি বুজোৱা নাই আমাক, গোটেইখিনি কোৱা নাই, জেনেৰেলি, তেতিয়া আমি যেতিয়া জেনেৰেলি ৱৰ্ডবোৰ চাম, আৰু আমাৰ ষ্টেটমেণ্টৰ এনেকুৱা কিবা কুৱেশ্যন আছে, জেনেৰেলি এ, চাম এ আৰ, চৰি নট চাম, জেনেৰেলি এ আৰ বি, তেতিয়া আমি বুজিম যে চামৰ কথা কৈ আছে। আৰু আমাৰ চামৰ ডায়েগ্ৰামটো কেনেকুৱা আছিল, এনেকুৱা আছিল নে নাই, ছাপ'জ এনেকুৱা দিয়া আছে, জেনেৰেলি এ আৰ বি, এনেকুৱা চাম এ আৰ বি তেনেকৈ দিছে, কি কৰিম, এইটো এ, এইখিনি বি, এইটো হয় আমাৰ চামৰ ডায়েগ্ৰাম। অ'কে, এই ডায়েগ্ৰামটো গোটেইখিনি যিমানটা মই কিৱৰ্ডছ দিছোঁ, ইমানটা কিৱৰ্ডছৰ ডায়েগ্ৰাম এইটোৱে হ'ব। জেনেৰেলি বুজি পালে, 0.1% to 99.99%, 0% কমপ্লিটলি কি হয়, ন' হ'ব, একো নাই। অ'কে, বাট 0.1%, 0.1 ছামথিং ডিনোট কৰিছে, কিছুমান আদাৰৱাইজ 0.1 ক'ব পাৰে একোৱেই নাই, বাট 1টো কিয় লিখিছোঁ, ডিনোটিং ছামথিং অৰ নট, ছামথিং, ছাম, SOME, ছাম, ছামৰ ডায়েগ্ৰাম, ছাম এ আৰ বি, আমাৰ ভেন ডায়েগ্ৰামটো কি হ'ব, এইটো এতিয়া 0.1%ৰ পৰা 99.9%লৈকে, দেট মিনছ তাৰ ভিতৰত যিমানটা পাৰ্চেণ্টেজ আছে, গোটেইখিনি, ইভেন 99.99%টো আমাৰ এই ডায়েগ্ৰাম ডিনোট কৰে। হ'ব পাৰে যে 100%ৰ পৰা 0.1% কম হৈ আছে, আমাৰ এইটোতো বহুত মেক্সিমাম হৈ আছে, আমি কিয় অলত সোমাই দিয়া নাই, মেক্সিমাম হৈ আছে, বাট হোল পাৰ্টটোতো হোৱা নাই, 100%টোতো হোৱা নাই, 100% হ'লে অকল অলত সোমাব। চ' 99.99% থাকিলেও আমি চামৰ ডায়েগ্ৰামটো এইটোৱে কৰিম, হয়। নেক্সট মিনিমাম আৰু মেক্সিমাম, মিনিমাম অলপমান, মেক্সিমাম যিমানটাই মেক্সিমাম হওক, হোল পাৰ্টটো হ'ব নোৱাৰে, হোল পাৰ্টটো দিলে অকল আমাৰ অলত সোমাই যাব। চ' মিনিমাম এণ্ড মেক্সিমাম আমি চাম পাৰ্টত সোমাই দিম। অ'কে, নেক্সট হৈ আছে চেঞ্চুৰী, এতিয়া ক'ব মেম চেঞ্চুৰী 100 হয়, এইটো কিয় নহ'ব, 100% আৰু 100ৰ ভিতৰত ডিফাৰেঞ্চটো বুজি লওক, আমি যিকোনো বস্তু যেতিয়া পাৰ্চেণ্টেজ কেলকুলেট কৰোঁ, ইট ইজ অলৱেজ 100%, 100% মিনছ আমাৰ গোটেইখিনি হোল ফ্ৰেকশ্যনটো বুজায়। আমি যেতিয়া 100%ক, 100% এটা পাৰ্চেণ্ট, তাক আমি যদি পাৰ্চেণ্টেজত কনভাৰ্ট কৰোঁ, কি আহে, 1, এতিয়া ফ্ৰেকশ্যনত 1 কি ডিনোট কৰে, হোল পাৰ্ট, হয় কি নাই, 1/2 মিনছ হাফ ডিনোট কৰে, দুটা পাৰ্টছত এটা পাৰ্ট, বাট যেতিয়া আমি 1 কমপ্লিট 1 পাই যাওঁ, ফ্ৰেকশ্যনত দিছ ডিনোটছ হোল পাৰ্ট, চ' 100%টো অল হ'ব, বাট ইয়াতে চেঞ্চুৰী কিয় নহ'ব, আমাৰ 100%, তাতে অলত কিয় নোসোমায়, বিকজ এটা ফাৰ্ষ্ট এটা চেঞ্চুৰী 100, ডাবল চেঞ্চুৰী হ'ব পাৰে, ট্ৰিপল চেঞ্চুৰী হ'ব পাৰে, চ' চেঞ্চুৰী কেন বি ডাবল, ট্ৰিপল, অ'কে, বাট এইটোতো আমি টোটেল ক'ব নোৱাৰি, বহুতকেইটা চেঞ্চুৰী হ'ব পাৰে, চ' এইটো কি আমাৰ টোটেল হ'ব, যেতিয়া এটা টোটেলত গৈ আমি ক'লোঁ অঁ এইটোৱে মেক্সিমাম, তাতকৈ বেছি যাব নোৱাৰে, 100%ৰ যেনেকুৱা 100 আমি যেতিয়া এক্সামত মাৰ্কছ পাওঁ, তেতিয়া কিবা 100%তকৈ বেছি পাওঁ, নহয়, 100 ইজ দ্য মেক্সিমাম, বাট ইয়াতে চেঞ্চুৰী, 1 চেঞ্চুৰী, ডাবল চেঞ্চুৰী, ট্ৰিপল চেঞ্চুৰী এনেকুৱা হ'ব পাৰে। চ' ইয়াতে চেঞ্চুৰী যেতিয়া আমাক দিব, আমি বহুত ষ্টুডেণ্টছে এইবোৰ ভুল কৰে, চেঞ্চুৰী অল বুলি দি আহে, নহয়, চেঞ্চুৰী দিয়া থাকিলে ষ্টেটমেণ্টত অলৰ নিচিনা ডায়েগ্ৰামটো বনাই আহে এনেকৈ, ন', চেঞ্চুৰী ডিনোট চাম। অ'কে, চ' এতিয়া আমি চামত কৰিম, এটলিষ্ট অলপ, এটমষ্ট, ইমান মেক্সিমাম ইমানে, আৰু বেছি ল'ব নোৱাৰি, বাট চাম ডিনোট কৰি আছে, চামৰ ভিতৰত সোমাব, ফিউ অলপ, ফিউ অলপতকৈও বহুত কম হয়, বাট কম হয়, অ'কে, গোটেইখিনি নহয়, চ' চামৰ ভিতৰত সোমাব, মেনি বহুতকেইটা, নট অল, মষ্টলি বহুতকেইটা, মেক্সিমাম কেইটা, বাট নট অল, চ' যেতিয়ালৈকে একেবাৰে কমপ্লিটলি অল হৈ নাযায়, তেতিয়া আমি অলত ডিনোট কৰিব নোৱাৰি, এইখিনি কিৱৰ্ডছ আমাৰ চামৰ কাৰণে হ'ব, ফাইন।
Some not মানে এনেকুৱা থাকে question hardly A or B, hardly A or B, that means air, hardly A or B, hardly A or B, some not, that means A B আছে ইয়াতে A কিছুমান part, hardly মানে কিছুমান পাৰ্টটো A নহয়, hardly A or B মানে এৰ অলপমানো পাৰ্ট বিৰ পাৰ্ট নহয়, এনেকুৱা ফাইন। seldom, scarcely এই দুটা ৱৰ্ডৰ মিনিং অলপ একেবাৰে মানে মিনিমাম। hardly, some not, that means এৰ কিছুমান অলপমান পাৰ্টটো বি নহয়, ফাইন। আমি এনেকৈ ডিনোট কৰোঁ, ডেট মিনছ এইখিনি পাৰ্ট বি হ'ব নোৱাৰে। এতিয়া মোক কনক্লুশ্যন ষ্টেটমেণ্টত যদি বেলেগ কিবা ইনফৰ্মেশ্যন দিয়ে বিৰ পৰা চাম বি আৰ এ, তেতিয়া আমি ক'ব পাৰোঁ হ'ব পাৰে এইখিনি পাৰ্টহে বিৰ লগত নাই, বিৰ বেলেগ কিবা এটা পাৰ্টটো তাৰ লগত এইখিনি বাদ দি হ'বই পাৰে, বাট আমাৰ এইটো ইনফৰ্মেশ্যন দিয়া থাকিব লাগিব, আমাৰ ইনষ্ট্ৰাকশ্যন ষ্টেটমেণ্টত দিয়া থাকিব লাগিব, তেতিয়া আমি কনক্লুশ্যনটো কাৰেক্ট হয় নে নাই ক'ব পাৰিম। ন', none, never, no one, all not, 0%। যিমান কেইটা নেগেটিভ ৱৰ্ডছ আছে এইখিনি ৱৰ্ড আমাৰ নোট সোমাই আছে। no A or B, মই বুজাইছিলোঁ চাগে no A or B আগৰ পেজত বুজালোঁ। no A or B means এনেকুৱা অলপো পাৰ্ট নাই এৰ যিটো বিৰ পাৰ্ট হয়। চ' কমপ্লিটলি A আৰু B দুটা ৰিজন বনাওঁ, মাজত এটা লাইন ছেগমেণ্ট দি ক্ৰছ দি আমি ডিনোট কৰোঁ, এনেকুৱা অলপো পাৰ্ট নাই এ যোনটো বিৰ লগত ৰিলেট হৈ আছে। হ'ল some notটো কি আছে, লেট মিনছ কমপ্লিটলি এৰ ভিতৰত some not অলপমান কিছুমান পাৰ্ট আছে যিটো বিৰ লগত ৰিলেটেড নাই, বিত নাই। এতিয়া নেক্সট ষ্টেটমেণ্টত এনেকুৱা দিব পাৰে যে বিৰ কিবা অলপ পাৰ্ট এত আছে, বাট এইটো ষ্টেটমেণ্টত আমাৰ মেনশ্যন কৰি দিব লাগিব। চ' মই এইটো মানে বহুত বাৰ মানে এইটো জোৰ দিম যে এইখিনি বস্তু একেবাৰে ক্লিয়াৰ কৰিব। এইখিনি জানিলে আমি এক্সামত যিকোনো ষ্টেটমেণ্ট দিলে আমি এটলিষ্ট ডায়েগ্ৰামটো বনাব পাৰিম, তাৰে পিছততো আমি ইজিলি কনক্লুশ্যনবোৰ ডিৰাইভ কৰিব পাৰোঁ। অ'কে, এয়াই আছিল। নেক্সট আমাৰ ইয়াতে ডিছকাছ কৰিম আমি, যি ক্লাছটো বেছি দীঘল নহয়, বেছিক্স হয়, ইমান বস্তুখিনি একেবাৰে মই পাৰিলেতো 2-3 ঘণ্টা এটা মেৰাথন ক্লাছ কৰি গোটেই চিলগিজম বুজাব পাৰিলোঁ হয়, বাট বিগিনাৰ্ছৰ কাৰণে এইটো অলপ বেছি লোড হৈ যাব। আমি পাৰ্ট ৱাইজ ডিভাইড কৰি দিম। আজি বেছিকখিনি যিমানখিনি পঢ়ালোঁ ইমানখিনি ৰিভাইজ কৰি থাকিলে নেক্সট পাৰ্টটোৰ আগত আৰু এবাৰ ৰিভাইজ কৰিলে বস্তুখিনি মনত থাকিব আৰু আমি এটা প্লেন লৈ আগবঢ়াব পাৰিম, হয়নে নাই? লোড নপৰিব, প্ৰেছাৰ নপৰিব। অ'কে, এইটো মোৰ এক্সপ্লেনেশ্যন আছে। নেক্সট মই অল এ আৰ বি বুজালোঁ ন, অল এ আৰ বি কি আছে, ডেট মিনছ কমপ্লিট ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম। মই তেতিয়া বুজাই আছিলোঁ, মই এই ডায়েগ্ৰামটো দি এক্সপ্লেইন কৰিছোঁ। অল এ কমপ্লিট এ ৰিজনটো বিৰ ভিতৰত সোমাই আছে, অল এ আৰ বি, এইটো হয় আমাৰ কি ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম। বাট পচিবল ডায়েগ্ৰাম, এনেকুৱা এটা পচিবিলিটি হয়, আমি যেতিয়া চিলগিজমছ বেংকৰ কাৰণে মেইনলি প্ৰিপেয়াৰ কৰিম বহুত পচিবিলিটি কেছ ডিল কৰিম, যিটো মষ্টলি যিকোনো ষ্টেট এক্সামছত আমি ইমান কুৱেশ্যন নাপাওঁ, বাট বেংকিঙত পাওঁ পচিবিলিটি কেছেছবোৰ। চ' অলপ আগত যেতিয়া মই অল এ আৰ বি বুজাই আছিলোঁ, মোৰ ভেন ডায়েগ্ৰাম এইটো হৈ আছিল। ফাৰ্ষ্ট ক্লিক মাথাত এইটো আহে, এইটো আমাৰ ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম হয়, বাট দেয়াৰ ইজ আ পচিবল ডায়েগ্ৰাম যিটো আমাৰ হ'ব পাৰে। এইটো আই গেছ বুজি পাইছে, তেতিয়াই বুজালোঁ। পচিবল ডায়েগ্ৰামটো কি, এইটো কি বুজাই আছে, এ ইকুৱেল টু বি। এ ইকুৱেল টু বি মিনছ এ এটা ৰিজন আছে, অল এ আৰ বি মিনছ এনেকুৱা হ'ব পাৰে কোইনচাইড খাই আছে, এইটো এটা বি ৰিজন আছে। অ'কে, অল এ আৰ বি, মই যদি এইখিনি বস্তু অল এ এনেকৈ লৈ বহাই দিওঁ বি ৰিজনত, মই চালোঁ এনেকৈ খাপ খাই গ'ল, কোইনচাইড কৰি গ'ল। মোকতো কোৱা নাই বিটো ডাঙৰ আছিল, এনেকুৱা কিবা কৈছে, এনেকৈ কমা দি বুলি কৈছে বি হেজ এ বিগাৰ ৰিজন দেন এ, ন, একো কোৱা নাই, অল এ আৰ বি বুলি কৈছে। ডেট মিনছ এইটো যদি বি ৰিজন হয় এ, অল এ, মই যেতিয়া অল এ আৰ বি বহালোঁ তেনেকৈ কোইনচাইড কৰি গ'ল এনেকুৱা, ডেট মিনছ এইটো ৰিজন আমাৰ পচিবল ডায়েগ্ৰাম এনেকুৱা হ'ব পাৰে এ আৰু বি ইকুৱেল হৈ যাব পাৰে। আৰু এটা ইজি এক্সাম্পল দি বুজাই দিম। এটা ক্লাছত 10টা ষ্টুডেণ্টছ আছে আৰু এটা ক্লাছত 10টা ষ্টুডেণ্টছ আছে। চ' মই ক'ব পাৰোঁ ছাপ'জ ছেকশ্যন এ আৰু ছেকশ্যন বি, অল এ আৰ বি, হোৱাই নাম্বাৰছ আৰ ছেম, হয় নে নাই? এতিয়া যদি এই কেছটো মই বুজাব যাওঁ,
এটা ক্লাছত 5টা ষ্টুডেণ্ট আছে সেকশ্যন বিত 10টা ষ্টুডেণ্টছ আছে all 5 all A আৰু B that means 5টাতকৈ কম হয় ন হ'ব পাৰিব তাৰ ভিতৰত সোমাব পাৰিব 5টা 10টা কেপাচিটি আছে চেয়াৰ্ছ 5টা চেয়াৰ আছে মই 3টা ষ্টুডেণ্টছ আহিলোঁ 3টা বহিলে 2টা ৰৈ গ'ল মই 5টা ষ্টুডেণ্ট আনো 5টা ষ্টুডেণ্টে 5টা চেয়াৰত বহি গ'ল অকুপাই কৰিলে চ' ছেম আমাৰ যেতিয়া অল এ আৰু বি কয় ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম আমাৰ এইটো হয় মষ্টলি আমি এক্সামত এনেকুৱাই বনাওঁ যেতিয়া ষ্টেটমেণ্ট দিয়ে বাট যেতিয়া আমি কনক্লুশ্যন পঢ়িম কেতিয়াবা কনক্লুশ্যন এনেকুৱা এটা কুৱেশ্যন সুধিব যে ইজ এনেকুৱা নাহে বাছ সুধি আছোঁ ইজ এ ইকুৱেল টু বি ইজ অল এ আৰু বি তেনেকুৱা তেতিয়া মনত থাকিব লাগিব হয় ইজ অল বি এ তেতিয়া আমি এইটো ক'ব পাৰিম অল বি আৰু এ হয় ইকুৱেল হৈ আছে পচিবল ডায়েগ্ৰাম বাট এতিয়া আমাৰ লগত পচিবিলিটি অপশ্যনছত পচিবিলিটি থাকিব পচিবিলিটি যদি ৱৰ্ডটো আমি পাইছোঁ অপশ্যনছত তেতিয়াই ঠিক কৰিব পাৰিম যদি পচিবিলিটি ৱৰ্ড নাথাকে তেতিয়া যদি এনেকুৱা এটা কনক্লুশ্যন আছে অল বি আৰ এ ইয়াতে কিন্তু অল বি আৰ এ হৈ আছে ইয়াতে হোৱা নাই অল বি কেনেকৈ এ হ'ব এ এটা সৰু ৰিজন বিত সোমাই আছে তাতে কিন্তু অল বি আৰ এ নহয় বাট যদি পচিবিলিটি এটা কেছ আহে আৰু অপশ্যনছত এনেকুৱা কিবা এটা অপশ্যন থাকে চৰি কনক্লুশ্যনত এনেকুৱা থাকে দেয়াৰ ইজ এ পচিবিলিটি অফ বি অল বি বিং এ য়েছ পচিবিলিটি ৱৰ্ডটো কোৱাৰ লগে লগে মই এইটো ঠিক কৰিব পাৰিম য়েছ কনক্লুশ্যন টু ফল'জ পচিবিলিটি ৱৰ্ড আছে বাট যদি ডাইৰেক্ট এনেকুৱা দিছে অল বি আৰ এ নহয় ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম মতে অল বি আৰ এ নহয় বাট পচিবিলিটি কেছৰ কাৰণে আমাৰ এইটো হ'ব পাৰে চ' ইমানখিনি আৰু অ'কে অল চাম এয়াৰ বি আছে চাম কেছটো মই বুজালোঁ কেনেকুৱা আছিল চাম কেছটো এইটো অলপমান স্কেটাৰ্ড হৈ গ'ল এইটো ছাপ'জ এইটো এ অ'কে এইখিনি পাৰ্ট অ'কে এইটো কমন পাৰ্ট হৈ আছে এইটো হয় আমাৰ চাম এয়াৰ বি এইটো আমাৰ ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম যেতিয়া এক্সামত দিয়ে আমি মষ্টলি এইটোৱে ড্ৰ কৰোঁ বাট আমাৰ পচিবল ডায়েগ্ৰাম কি হ'ব পাৰে পচিবল ডায়েগ্ৰাম চৰি এইটো কিবা এটা মিচিং হৈ আছে ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম চাম এইটো ডায়েগ্ৰাম অলপ মিচিং হৈ আছে চ' মই এইখিনি যিমানখিনি আজি ক্লাছত বুজালোঁ চাম পাৰ্টটো নেক্সট ক্লাছত বুজাম ডায়েগ্ৰামটো মিচিং হৈ আছে মোৰো মনত নাই কি আছিলে তাতে চ' যিমানখিনি আজি বেচিক্স বুজালোঁ আই হোপ একেবাৰে ইয়াৰে পৰা এইখিনি বস্তু পৰা কোনটো পজিটিভ কোনটো নেগেটিভ আমি ডায়েগ্ৰামছ ভেন ডায়েগ্ৰামবোৰ কেনেকৈ ড্ৰ কৰোঁ কোনটো কিৱৰ্ড কি ডায়েগ্ৰাম ডিনোট কৰে কি কিৱৰ্ড কি ৰুট ৱৰ্ডটো ডিনোট কৰে ইচ এভৰি ৰুট ৱৰ্ড এল ডিনোট কৰে অল ডিনোট কৰে তেতিয়া আমি অলৰ ডায়েগ্ৰামটো বনাওঁ এইখিনি বুজি পালে আই গেছ নেক্সট এইটো বুজালোঁ কেনেকৈ ড্ৰ কৰোঁ আৰু আমাৰ এই দুটা পচিবল কেছ ষ্টেণ্ডাৰ্ড ডায়েগ্ৰাম যিটো আমি নৰ্মেলি বনাওঁ আৰু যদি পচিবিলিটি কিবা কুৱেশ্যনত কনক্লুশ্যন আমি পচিবিলিটি ৱৰ্ডটো পাওঁ তেতিয়া আমি পচিবল ডায়েগ্ৰাম লৈ প্ৰচিড কৰোঁ এইখিনি আমি আজি বেচিকখিনি বুজিলোঁ নেক্সট ক্লাছত আৰু আমি আৰু ইন ডেপথ আৰু অলপমান ষ্টেণ্ডাৰ্ড কুৱেশ্যনছ মই ট্ৰাই কৰিম আনিব চ' ডেট যিখিনি বুজিলোঁ আজি সেইখিনি আমি এপ্লাই কৰিব পাৰিছোঁ নে নাই কুৱেশ্যনত পাৰোঁ নে নাই এইটো বুজি পাম চ' নেক্সট মোৰ ক্লাছত কিছুমান মই কুৱেশ্যনছ আনিম থেংক ইউ